হেঁপাহৰ ভোগালী বিহু আহি পালেহি। মইনো কেনেকৈ বিহুটি আদৰো আহকচোন দেখুৱাওঁ। মাঘ বিহু বুলি ক'লে মনবোৰো ভোগালী হৈ পৰে। সকলোৱে ব্যস্ত, ঘৰে ঘৰে মহিলাসকলে পিঠা পনা যা যোগাৰত। আকৌ বিহু বুলি আলহী অতিথিক নিজে বনোৱা পিঠা পনা এখন দিবলৈ পালেও খুব ভাল লাগে। ময়ো তেনেকে বনাই আহিছোঁ বছৰে বছৰে। ঘৰৰে ঢেঁকীটো যিহেতু আছে, এয়া চাওকচোন। ঘৰৰ ঢেঁকীটো এনেদৰে পিঠা খুন্দা আগতে এনেদৰে ধুই পখালি লওঁ। ভাল কাপোৰ এখনেৰে মচি সুন্দৰভাৱে। তাৰপিছত বৰা চাউল এনেদৰে জোখ এটাত তিয়াই থলোঁ, ধুই পখালি। চাউলখিনি দুবাৰ তিনিবাৰ ধুই তিয়াই থলোঁ, 2 ঘণ্টা 3 ঘণ্টা থাকিলে হৈ যায়। আকৌ ইফালে নাৰিকল ঘৰৰ আগতে আছিলে, ঘৰৰ নাৰিকলে দিছিলোঁ। এতিয়া যিহেতু নাই, কেৰেলাৰ নাৰিকলে কিনি আনিছোঁ। এনেদৰে 10টামান কাটি ল'লোঁ। মুখখন সৰু কাৰণে ৰুকনিত ৰুকিব নোৱাৰি, মিক্সিত দিব লাগিব। কলা কলাবোৰ এৰুৱাই ল'লোঁ। আকৌ বহুতখিনি হৈছে। মোৰ স্বামীয়েও হেল্প কৰি দিছে, এনেদৰে সহায় কৰি দিয়ে ঘৰৰ সৰু সৰু কামবোৰতো। ঘৰৰ সকলোৱে এনেদৰে সৰু কামবোৰ সহায় কৰিলে বহুতখিনি সুবিধা হয়। তেওঁ এনেদৰে কাটি দিছে, এয়া চাওকচোন। মিক্সিখিনি কৰা হ'ল। তাৰপিছত মই চেনি 2 কাপমান দি তাৰপিছত গুড় দিম। এনেদৰে হাতেৰে মোহাৰি অলপমান সোনকালে হৈ যায়। গুড় দিলোঁ এটা আন্দাজত। গুড় চেনি দি পেলাই অলপ দেৰি ভাজিলোঁ। ভজা হৈ গ'ল। এতিয়া যাম ঢেঁকীৰ ওচৰত। এইখিনি ঠাণ্ডা হ'ব দি থৈ দিলোঁ। ঢেঁকীৰ ওচৰত যাম যিহেতু চাউলকেইটাও চালোঁ, খৰাহী এটাত উঠাই থৈ দিছিলোঁ। পানীটো নিগৰিছে। এতিয়া ঢেঁকীৰ ওচৰত চাউলখিনিও দিওঁ। বিয়াৰ দিন ধৰি শাহুমাৰ লগতে এনেদৰে বছৰে বছৰে পিঠা পনা কৰি আহিছোঁ। এতিয়া শাহুমাও নোৱাৰা হৈ আহিছে। অকমান বহি পেলাই অকমান লাৰি দিয়ে। এনেদৰে ঢেঁকী দি